ভোটাৰ কাৰ্ড এখনৰ অনলাইনত এপ্লাই কৰিবলৈ হ'লে বা আপোনালোকৰ যদি ভোটাৰ কাৰ্ড এখন কাৰেকশ্যন কৰিবলগীয়া আছে বা যদি আপোনালোকে ভোটাৰ কাৰ্ড এখনৰ মোবাইল নাম্বাৰ লিংক বা অনলাইনত যদি ডাউনলোড কৰিব বিচাৰে প্ৰথম NVSP একাউণ্ট এটা আপোনালোকে খুলিব লাগিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম NVSP একাউণ্টটো আপুনি নিজৰ মোবাইলত কেনেকৈ খুলিব পাৰিব। ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলত ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব NVSP। তো NVSP বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো প্ৰথম আপোনালোকে eci.gov.in ভোটাৰ বুলি যোনটো ৱেবছাইট দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ দুটা অপচন ওলাব, লগইন আৰু সাইন আপ। যেহেতু আপোনালোকে প্ৰথম NVSP একাউণ্ট খুলিব তো ইয়াৰ কাৰণে যোনটো সাইন আপৰ অপচন আছে আপোনালোকে সাইন আপত ক্লিক কৰিব আৰু সাইন আপত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে মোবাইল নাম্বাৰ। তো মোবাইল নাম্বাৰত আপোনালোকে যোনটো মোবাইল নাম্বাৰ দি আপুনি NVSP একাউণ্ট এটা খুলিব বিচাৰিছে তাৰ সেই মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপৰা ইমেইল এড্ৰেছটো আপোনালোকে দিব লাগিব। তাৰপৰা কেপচাৰটো দি আপোনালোকে ইয়াত যোনটো কণ্টিনিউ অপচন আছে আপোনালোকে কণ্টিনিউত ক্লিক কৰিব আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। কণ্টিনিউত ক্লিক কৰাৰ পিছত প্ৰথম আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ডৰ NVSP একাউণ্টত আপোনালোকে এটা পাছপৰ্ট দিব লাগে। সেই পাছপৰ্টটো দি কনফাৰ্ম পাছপৰ্টটো তলত দিব। তাৰপৰা ৰিকুৱেষ্ট OTP যোনটো অপচন আছে ইয়াত ক্লিক কৰিব। ৰিকুৱেষ্ট OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। তো আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব আৰু সেই OTPটো দি আপুনি যোনটো ভেৰিফাই অপচন আছে ভেৰিফাইত ক্লিক কৰিব আৰু ভেৰিফাইত ক্লিক কৰাৰ লগে লগে ইউ আৰ ছাকচেছফুলি চাইন আপ, কাইণ্ডলি লগ ইন উইথ ইউৰ নিউ এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব। ইয়াত যোনটো লগ ইনৰ অপচন আছে আপোনালোকে আকৌ লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আকৌ মোবাইল নাম্বাৰ আৰু আপুনি যোনটো পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো দি কেপচাৰটো দি ৰিকুৱেষ্ট OTPত ক্লিক কৰিব আৰু ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত আকৌ এটা OTP যাব আৰু সেই OTPটো দি আপুনি ভেৰিফাই এণ্ড লগ ইনৰ যোনটো অপচন আছে ইয়াত ক্লিক কৰিব আৰু ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰাৰ লগে লগে NVSPৰ যোনটো একাউণ্ট হয় সেইটো আপোনাৰ মোবাইলত এনেদৰে আপোনালোকৰ হৈ যাব। তো ইয়াত আপোনালোকে দেখিছে নিউ ৰেজিষ্টাৰ ফৰ জেনেৰেল ইলেক্টৰ। ইয়াত গৈ আপোনালোকে নতুন ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপৰা যদি ভোটাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ লিংক কৰিব লাগে বা আপোনালোকৰ যদি ডেট অফ বাৰ্থ বা গাৰ্জেনৰ নেম কিবা ভুল আছে তেতিয়া আপোনালোকে ইয়াত ফৰ্ম 8ৰ যোনটো অপচন আছে ইয়াত গৈ আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব আৰু ইফালে ছাইডত যোনটো ইপিক ডাউনলোডৰ অপচন আছে ইয়াত গৈ আপুনি যদি আপোনাৰ ভোটাৰ কাৰ্ডটো হেৰাই গৈছিলে তেতিয়া আপুনি আকৌ ইয়াত ডাউনলোডো কৰিব পাৰিব।